কোনোবাটো চুনু কোনোবাটো মুনু এজাক মেকুৰীক চুনু মুনু বুলি মাতে মানুহজনে প্ৰতিদিনে তেওঁলোকৰ বাবে লৈ আহে মাছ ভাত ৰদ বৰষুণৰ কথা নাই তেওঁলোকৰ বাবে মানুহজনে খাদ্য আনিবই তেওঁ অনা খাদ্যলৈ মেকুৰীজাকো ৰৈ থাকে বিগত 9টা বছৰে মানুহজনে কৰি আহিছে এই কাম খাদ্যতে 9 বছৰ চলি আছে এতিয়া 9 বছৰ দি আছে এইকেইটা নহয় তাৰমানে ইহঁতৰ মানে যিকেইটা আমাৰ মাক দেউতাক এইবিলাক বৰ্তমান নাই মাৰা গৈছে এইকেইটা পোৱালি আজি যেনেকৈ এইটো পোৱালি দৌৰি আছে তাই পোৱালি তেনেকৈ চামে চামে হাত ধৰি আহি আছে আৰু মই মানে এনেকুৱা মই এইটো কোৱাটাৰ আছিল মোৰ এইখিনিতে এইটো মোৰ গেৰেজ আছিল এইটো যিটো দেখিছে তাতে মানে একদিন এক্সিডেণ্টলি এটা মানে মেকুৰী মোৰ ঘৰত সোমাই আহিল এটা পোৱালি লৈ দৌৰি তাৰমানে দুটা আনিছিল হঠাৎ মানে কুকুৰে খেদি আছিল তাৰপিছত তাইৰ এটা কুকুৰ মানে পোৱালি পৰি গ'ল কুকুৰেতো মাৰি পেলালে এটা কুকুৰ এই এটা মেকুৰী পোৱালি লৈ মোৰ মানে হেৰিত সোমাই গ'ল মানে কেম্পাছত সোমাই যোৱালে কুকুৰটোক মই যেতিয়া ৰাখিলোঁ তাক খেদি দিলোঁ খেদি দিয়াৰ পিছত তাইক মই ভালদৰে ৰাখিলোঁ তাত ডাঙৰ দীঘল কৰি তাৰপিছত তাইও মাৰি গ'ল মাকজনী থাকি গ'ল এটা মাকৰ পৰা আহি মোটামুটি তাইৰ পোৱালিৰ পৰা এটাৰ পিছত এটা পোৱালিৰ পৰা মোটামুটি 20-22টা হৈ গ'ল অসম বিধানসভাত কৰ্মৰত এজন ব্যক্তিয়ে কৰি আহিছে এই কাম তেওঁৰ নাম কবিৰাম হালৈ কবিৰাম হালৈৰ পৰিয়ালটোৱেই জড়িত হৈ পৰিছে এই কামত এওঁলোকক মই আগতে দিওঁ মই বৰ্তমান একো খোৱা নাই ৰাতিপুৱা খায়ো এই দুপৰীয়া কিন্তু এওঁলোকক দিহে মই খাম এনে নাখাওঁ মই কিবা এটা দিহে খাম তাৰমানে এতিয়া সদায় দি আছোঁ কিবা যেন মই কিবা এটা আজি নিদিলে কিবা এটা মোৰ মানে কিবা সিহঁতক কি খাব এনেকুৱা ভাৱ হয় তাৰমানে মই দি আছোঁ আৰু কিবা যেন পাব হয় আৰু নিদিলে এনেকুৱা ভাৱ হয় মোৰ ইমান দিনত দি আছোঁ ইয়াতে ৰৈ থাকে সিদিনা 12টা বাজিছে ইয়াত ভাত ৰান্ধোতে কিবা এটা কামত মোৰ দেৰি হৈ গ'ল ইয়াতে 12টালৈ সিহঁতে ৰখি আছে কি আচৰিত কথা 12টালৈ কেৱল মেকুৰীয়ে নহয় 4টা কুকুৰকো প্ৰতিদিনে খাদ্য দিয়ে কবিৰাম হালৈয়ে তিনিও বেলাত খাদ্য দিওঁতে অকণমান দেৰি হ'লেও যেন তেওঁক পাপে চুব তেনে অনুভৱ হয় ব্যক্তিজনৰ সিহঁতৰ অসুখ বিসুখ হ'লেও চিকিৎসকৰ ওচৰলৈ লৈ যায় হালৈয়ে বাটে পথে গাড়ীৰ খুন্দাত কুকুৰ মেকুৰীৰ মৃত্যু হ'লে অন্তৰত অত্যন্ত আঘাত পায় হালৈ নামৰ এই ব্যক্তিজনে ৰক্ষিত চেপিছে ইয়াতে এটা আমাৰ এই সুভাষতৰ লগত আহি আছে এখন গাড়ী মাৰি দিলে এই হোষ্টেলত এই গোটেইটো জানে বেয়া লাগে এই নহয় এইবিলাক আচলতে আমাৰ মানুহে আচলতে কাৰণ কুকুৰ মেকুৰী কি লৈ জীয়াই ৰাখিব আমাক লৈতো সিহঁতে আশা কৰি থাকে যে মানুহে দিব আৰু ভাত কিবা এটা খাই লৈ জীয়াই ৰাখিম আমি যদি সিহঁতক মাৰোঁ সেইটো আৰু নহয় বিধানসভাৰ কৰ্মচাৰীজনৰ এই কৰ্মই সকলোকে আকৰ্ষণ কৰিছে আজিৰ সময়ত বহুতো গুৰুত্বপূৰ্ণ বাতৰি থাকিলেও হালৈৰ এই বাতৰিয়ে আপোনাৰ অন্তৰৰ কোনোবাখিনিৰ হয়তো চুই যাব কেমেৰা পাৰ্চন মলয় ৰয়ৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰথম খবৰ